নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ। সম্মানিত সামিনে কেৰাম, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ জুমাৰ দিনৰ ফজিলত আৰু ইয়াৰ গুৰুত্ব। আৰু যি ব্যক্তিয়ে এই জুমাৰ নামাজ কোনো অজৰ নোহোৱাকৈ বা কোনো কাৰণ নোহোৱাকৈ 3টা সপ্তাহত এই জুমাৰ নামাজ এৰি দিলে, সেইসকল ব্যক্তিৰ কাৰণে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যি সতৰ্কবাণী আছে, এই সকলোখিনি আলোচনা কৰোঁ। প্ৰথমতে হযৰত আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ফৰমালে, ইন্না ফিল জুমআতি লাসাআতুন লা ইউৱাফিকুহা আবদুন মুসলিমুন ইয়াসআলুল্লাহ তাআলা ফিহা খাইরান ইল্লা আ'তাহু ইয়্যাহু আও কামা ক্বালা আলাইহিস সালাতু ওয়াস সালাম। বুখাৰী আৰু মুছলিম শৰীফৰ হাদিছ হয়, যাৰ মাহফুম হ'ল এনেকুৱা যে জুমাৰ দিনত এনেকুৱা এটা সময় আছে যি সময়ত কোনো মুছলমানে আল্লাহৰ ওচৰত যিবিলাক ভালাইৰ কাৰণে দোৱা কৰে, আল্লাহ তবাৰক তাআলাই সেই ব্যক্তিজনক নিশ্চয় সেই ভালাই দান কৰে। সেয়েহে অন্যান্য দিনবিলাকৰ তুলনাত এই জুমাৰ দিনটোক বেহতৰ আৰু আফজল বুলি কোৱা হৈছে। এই দিনটোতেই হযৰতে আদম আলাইহিস সালাতু ওয়াস সালামৰ পাইদাইছ হৈছিলে বা সৃষ্টি কৰা হৈছিলে, আৰু এই দিনটোতেই তেখেতক জন্নতলৈ পঠোৱা হৈছিলে, আৰু এই দিনটোতেই জন্নতৰ পৰা বাহিৰলৈ আহিছিলে, আৰু কিয়ামতো এই দিনটোতেই কায়েম হ'ব। আৰু এটা ৰেৱায়াতত এনেকৈ আহিছে যে জুমাৰ দিনটোতেই প্ৰথম আৰু দ্বিতীয় যি চুৰ বা শিঙা ফুকা হ'ব। ইয়াৰ উপৰিও ৰেৱায়াতত এনেকুৱাকৈ আহিছে যে জুমাৰ দিন আল্লাহ পাকৰ নজদিক ঈদুল ফিতৰ আৰু ঈদুল আজহাৰ অৰ্থাৎ 2টা ঈদৰ দিনতকৈও উন্নত হয়। সেয়েহে ইমান ফজিলত আৰু গুৰুত্বপূৰ্ণ হোৱাৰ পিছতো এই জুমাৰ দিনটোক যিসকল ব্যক্তিয়ে গুৰুত্ব নিদিয়ে আৰু অযথা কাৰণতেই 3টা জুমাৰ নামাজ কোনো মুছলমানে যদি এৰি দিয়ে, সেই সম্পৰ্কে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এটা হাদিছ আবু দাউদ শৰীফৰ আৰু অন্যান্য হাদিছৰ কিতাবত আহিছে যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে, মান তাৰাকা সালাসা জুমআইন তাহাউনান বিহা তাবাআল্লাহু আলা কলবিহি আও কামা ক্বালা আলাইহিস সালাতু ওয়াস সালাম। হাদিছে পাকৰ মাহফুম হ'ল এনেকুৱা যে যি ব্যক্তিয়ে মাত্ৰ সুস্তি আৰু এলেহুৱাৰ কাৰণে 3টা জুমা এৰি দিলে, অৰ্থাৎ জুমাৰ নামাজ এৰি দিলে, আল্লাহ তবাৰক তাআলাই সেই ব্যক্তিজনৰ দিলত মোহৰ লগাই দিয়ে। আৰু যেতিয়া ব্যক্তিজনৰ অন্তৰ বা দিলত মোহৰ লগাই দিয়া হয়, তেতিয়া সেই ব্যক্তিজনে ভাল কথাবিলাক শুনিবলৈও মন নকৰে আৰু বুজিবও নোৱাৰে। সেয়েহে এজন ব্যক্তি যেতিয়া আকিল হয়, বালিগ হয়, আৰু ব্যক্তিজন যেতিয়া মুকিম হৈ থাকে, অৰ্থাৎ মুছাফিৰ অৱস্থাত নাথাকে, আৰু ব্যক্তিজন যদি তন্দুৰুস্ত বা স্বাস্থ্যৱান হৈ থাকে, অৰ্থাৎ কোনো ধৰণৰ বেমাৰ ইত্যাদি হৈ নাথাকে, ইত্যাদি যিমানবিলাক চৰ্তাৱলী আছে, এই সমূহ চৰ্তাৱলীৰ অধিকাৰী হোৱাৰ পিছতো যদি ব্যক্তিজনে দুনিয়াৰ কাম কাজত ব্যস্ত হৈ এই জুমাৰ নামাজ এৰি দিলে, সেইসকল ব্যক্তিৰ কাৰণে এই হাদিছে পাকৰ সতৰ্কবাণী আহিছে। সেয়েহে প্ৰত্যেক মুছলমানৰ কাৰণে একান্তই কৰ্তব্য যে আমি এই জুমাৰ দিনটোত আজান হোৱাৰ আগৰে পৰাই নামাজৰ কাৰণে যাতে প্ৰস্তুতি চলাওঁ, আৰু আৰম্ভণিৰ পৰা শেষলৈকে আল্লাহৰ ঘৰত যাতে আমি সময়খিনি সুচাৰুৰূপে দিব পাৰোঁ, তাৰ কাৰণে চেষ্টা কৰা আমাৰ সকলোৰ কাৰণে কৰ্তব্য হয়। গতিকে আল্লাহ তবাৰক তাআলাই আমাক সকলোকে যিখিনি কথা কোৱা আৰু শুনা হ'ল, এইখিনিৰ ওপৰত আমল কৰাৰ তৌফিক দান কৰক। আমিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।